পেটত চৰ্বি জমা হৈছে নেকি আপোনাৰ, পেটটো ওলাই গৈছে নেকি আগলৈ, লেডিজ হওক বা জেন্টস হওক, পেটটো যেতিয়া আগলৈ ওলাই যাব, টোনটো যেতিয়া আগলৈ ওলাই যাব, তেতিয়া দেখিবলৈ বৰ অশুৱনি লাগে, খুব বেয়া লাগে। দেখিবলৈতো অশুৱনি লাগে, তাৰ উপৰিও আপোনাৰ বিভিন্ন ধৰণৰ অসুখে আপোনাৰ শৰীৰটোত বাহ ল'ব পাৰে। সো পেটত চৰ্বিটো জমা হোৱাটো আচলতে সায়েন্সেও প্ৰুভ কৰিছে যে সেইটো এটা খুব বেয়া অৱস্থা মানুহৰ শৰীৰৰ, যে পেটটো যে ওলাই যায়, খুব এটা হাৰ্মফুল কথা আচলতে সেইটো। সো সেইটো আমি কেনেকে আজি ঠিক কৰিব পাৰো, কেনেকে আমি টুডে লাইফত অলপমান মানে নিজকে মেইনটেইন কৰি পেটটো আমি কেনেকে কমাব পাৰো, তাৰ ৰিমেডি চাওঁ হওক, কেনেকে আমি কমাবলৈ আমি কি কি প্ৰচেছ ইউজ কৰিব লাগিব, সেইখিনি আজি আমি ইয়াতে চাম। যিকেইটা প্ৰচেছ কম আজি মই ইয়াতে, পেটৰ চৰ্বি কমোৱাৰ কাৰণে বহুত বেছি এফেক্টিভ। পেটত যেতিয়া চৰ্বি জমা হয় তেতিয়া বুজিব লাগিব যে পেটৰ ভিতৰত ভিছাৰেল ফেটছ ইনক্ৰিজ হৈছে, আৰু সেই ভিছাৰেল ফেটছে পেটৰ ভিতৰৰ অৰ্গেনছবোৰ ঢাকি ধৰে।